নমস্কাৰ সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। আপুনি যদি হোৱাটছআপ ব্যৱহাৰ কৰে, যোৱাকালি আপোনালোকৰ হোৱাটছআপত আপোনালোকৰ যিকোনো এজন বন্ধু বা বান্ধৱীয়ে এই ধৰণৰ এটা পোষ্ট অফিচৰ মেছেজ বাৰু ফৰৱাৰ্ড কৰিছিলে নাই কৰা কমেন্ট সেকশনত জনাবচোন। যোৱাকালি মোৰ নাম্বাৰত যে কিমানে এই মেছেজটো ফৰৱাৰ্ড কৰিছে তাৰ কোনো ঠিক নাই। আপোনালোকৰ মোবাইলতো হয়তো তেনে ধৰণৰ মেছেজ ফৰৱাৰ্ড কৰিছে কোনোবা বন্ধু বা বান্ধৱীয়ে। কিন্তু আপোনালোকক জনাই দিও এইটো এটা সম্পূৰ্ণ স্ক্যাম। আপোনালোকে এই মেছেজটোত কেতিয়াও ক্লিক নকৰিব। এই মেছেজটো যেতিয়া আপোনালৈ আহে তো মেছেজটোত লিখা থাকে যে ইণ্ডিয়া পোষ্ট ডাক সেৱা গিফ্ট এনে ধৰণৰ এটা মেছেজ লিখা থাকে আৰু আপোনালোকে হয়তো চাগে ক্লিক কৰে আপোনাৰ বন্ধু বান্ধৱীয়ে পঠিওৱা বুলি। আপুনি যেতিয়াই ক্লিক কৰাৰ লগে লগে এখন ফৰ্ম ফিলআপ কৰিবলৈ কয়। ফৰ্মখন ফিলআপ কৰাৰ পাছত সেই লিংকটো 10-20 জন আপোনাৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিবলৈ কয় আৰু আপুনি যেতিয়া 10-20 জন বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিয়াৰ লগে লগে সেই বন্ধু বান্ধৱী সকলৰ মোবাইললৈ সেই মেছেজটো গুচি যায়। তাৰ পাছত তেওঁলোকে আপোনালোকৰ মোবাইল নাম্বাৰ আৰু বেংক একাউণ্ট হেক কৰিবৰ কাৰণে যত্ন কৰে। গতিকে আপোনালৈ যদি এই মেছেজটো আহে কেতিয়াও আপোনালোকে ক্লিক নকৰিব, লগে লগে মেছেজটো ডিলিট কৰিব। ইনফেক্ট যোৱাকালি মোৰ কি হৈছে, মোৰ যিটো নেকি বিজনেছ নাম্বাৰ তাতো একাংশ মোৰ ভিডিঅ' চোৱা মানুহে এই মেছেজটো শ্বেয়াৰ কৰিছে আৰু তেওঁলোকক মই লগে লগে ব্লক কৰিছোঁ। গতিকে ভুলবশতঃ মোক তেনেকুৱা ধৰণৰ মেছেজবিলাক শ্বেয়াৰ নকৰিব। এনেই নৰ্মেলি হাই হেল্ল' কিবা কথা পাতিব লগা থাকিলে মেছেজ দিব, মই উত্তৰ দিম। কিন্তু এনে ধৰণৰ মেছেজবিলাক যদি দিয়ে মই লগ ব্লক কৰোঁ। তো আপুনিও ঠিক তেনেধৰণৰে কৰিব। যদি এনেকুৱা ধৰণৰ মেছেজবিলাক আপোনালৈ ফৰৱাৰ্ড কৰে তেনে লগে লগে তেখেতক ব্লকটেই মাৰি দিব, কিয়নো এইটো এটা সম্পূৰ্ণৰূপে স্কেম। ইয়াৰ বুলি আপুনিও হ'ব পাৰে, আপোনাৰ বেংক একাউণ্ট, আপোনাৰ মোবাইল নাম্বাৰ ছেটএপ ইণ্ডিয়া লিমিটেড হ'ব পাৰে। গতিকে ভুলবশতঃ এনে ধৰণৰ কাম কাজবিলাক নকৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। জুবিনদাৰ নামত এবিধ উদ্ভিদৰ নামাকৰণ কৰা হৈছে। এবিধ উদ্ভিদৰ নামাকৰণ কৰিছে জুবিনদাৰ নামেৰে। গুৱাহাটী বিশ্ববিদ্যালয়ে এক গৱেষণা কৰিছিলে আৰু সেই গৱেষণাত এক নতুন প্ৰজাতিৰ তেওঁলোকে উদ্ভিদ বিচাৰি পাইছে আৰু সেই উদ্ভিদবিধৰ নাম এতিয়া জুবিনদাৰ নামেৰে নামাকৰণ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকসকলে। এতিয়া আপোনালোকে ফুটকলা গছটো দেখা পাইছে চাগে, আমি খাওঁ আগতে সৰু থাকোঁতে তেতিয়া ফুটকলা গুটিটো আমি খাওঁ। তো আপোনালোকে চাগে নিশ্চয় দেখা পাইছে। তো সেই ফুটকলা গছৰে এবিধ প্ৰজাতি যাৰ নাম নেকি তেওঁলোকে জুবিনদাৰ নামতে ৰাখিছে। তো মোৰ মানে প্ৰনাউন্সিয়েশ্যনটো অকণমান ভুল হয়, ইংলিছত মই অকণমান কেঁচা, তাৰ কাৰণে প্ৰনাউন্স কৰি দিয়া নাই। আপোনালোকে স্ক্ৰীনত চাই ল'ব পাৰে। জুবিনদাৰ নামেৰে নামাকৰণ কৰিছে তেওঁলোকে নতুন উদ্ভিদবিধ, মানে নতুনকৈ বিচাৰি পাইছে তেওঁলোকে মানাহ ৰাষ্ট্ৰীয় উদ্যানত আৰু তেওঁলোকে নতুন নামেৰে নামাকৰণ কৰিছে যিহেতু সেই উদ্ভিদবিধ এতিয়ালৈকে এক্সিষ্ট নকৰে আমাৰ পৃথিৱীত, বা পৃথিৱীত সেই উদ্ভিদবিধৰ নাম নাই। তাৰ কাৰণে জুবিনদাৰ নামেৰে নামাকৰণ কৰিছে সেই উদ্ভিদবিধক। এতিয়াৰে পৰা যদি বেলেগ মানে দেশত সেই উদ্ভিদবিধ মানে বিচাৰি পায় তেতিয়া জুবিনদাৰ নামেৰেই নামাকৰণ হ'ব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত বৰ্তমান সময়ত বহুতো দৰমহা নোপোৱা চাকৰিয়াল আছে। বৰ্তমান সময়ত চাকৰিয়াল আছে। তাৰে ভিতৰত একাংশ লোক মাষ্টৰ আছে। একাংশ এনেকুৱা মাষ্টৰ আছে, শিক্ষক আছে যিসকল লোকে নেকি বৰ্তমান দৰমহা নাপায়। মাষ্টৰ বুলি ক'লে অসন্মান কৰা হ'ব। বহুতো শিক্ষক আছে যিসকলে দৰমহা নাপায়, তাৰ পাছতো তেওঁলোকে শিক্ষকতা কৰি আছে। বহু লোকে বিদ্যালয় স্থাপন কৰি তেওঁলোকে পাঠদান কৰোৱাই আছে, কিন্তু এতিয়ালৈকে বিদ্যালয়সমূহ চৰকাৰীকৰণ হোৱা নাই। অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে যিবিলাক বিদ্যালয় নেকি প্ৰাদেশিকৰণ হোৱা নাই বা যিবিলাক বিদ্যালয়ৰ শিক্ষকবিলাকৰ চাকৰি প্ৰাদেশিকৰণ হোৱা নাই তেওঁলোকৰ কাৰণে খুব শীঘ্ৰেই এটা পৰ্টেল মুকলি কৰিব। পৰ্টেলটোৰ নাম হৈছে গুৰু দক্ষিণা পৰ্টেল আৰু সেই পৰ্টেলটোত তেওঁলোকে ৰেজিষ্টাৰ্ড কৰি তেওঁলোকৰ সকলো ইনফৰমেশ্যন দাখিল কৰিব লাগিব। আৰু যিসকল নেকি বহু দিনৰে পৰা কৰ্মৰত অৱস্থাত থকা শিক্ষক আছে তেওঁলোকক এককালীন চৰকাৰৰ ফালৰ পৰা পুঁজি আগবঢ়াব বুলি জনাইছে। এক প্ৰকাৰ ক'বলৈ গ'লে এৰিয়া পইচা আগবঢ়াব আৰু যথেষ্ট পৰিমাণৰ দিব। তো তাৰ কাৰণে যেতিয়াই নেকি
গুৰুদক্ষিণা পৰ্টেল মুকলি হ'ব, আপোনালোকে আবেদন কৰি ল'ব। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। যোৱাকালি অসমলৈ আহিছিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। অসমলৈ অহাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে আমাৰ অসমৰ একাংশ চাহ শ্ৰমিকক তেখেতে মাটিৰ পট্টা প্ৰদান কৰে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে ঘোষণা কৰিছে যে যিসকল লোকে নেকি মাটিৰ পট্টা লাভ কৰিছে, যিসকল চাহ শ্ৰমিকে মাটিৰ পট্টা লাভ কৰিছে, তেওঁলোকক শীঘ্ৰেই চৰকাৰী ঘৰ দিব বুলি জনাইছে। আমাৰ অসম চৰকাৰে এটা খুব ভাল পদক্ষেপ হাতত লৈছে। অসমৰ যিমানবিলাক চাহ শ্ৰমিক আছে তেওঁলোকক এতিয়া মাটিৰ পট্টা প্ৰদান কৰিব। এতিয়া অকল মানে চাহ শ্ৰমিকেই নহয়, তাৰ লগে লগে ভূমিপুত্ৰসকলকো মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিছে। আৰু যাৰ চৰকাৰী ঘৰ নাই, যোনে ভূমিপট্টা পাইছে, তেওঁলোকক এতিয়া ভাৰত চৰকাৰৰ ফালৰ পৰা ঘৰ দিব বুলি উল্লেখ কৰিছে। যোৱাকালি ভিডিঅ'টোত এজন দাদাই কমেণ্ট কৰিছে যে মই বাতৰিবিলাক নিৰপেক্ষভাৱে পৰিৱেশন কৰিব লাগে বা যুগুত কৰিব লাগে। এতিয়া তেখেতে কেনেকুৱা ধৰণৰ পক্ষপাত কৰা দেখা পালে মই নাজানো, কিন্তু মই কোনো পলিটিকেল পাৰ্টিৰ সৈতে জড়িত নহয়, কোনো পলিটিকেল পাৰ্টিৰ মানে খবৰ পইণ্ট আউট কৰি মই দিব নিবিচাৰোঁ। সেইবাবে সকলোবিলাক খবৰে আপোনালোকলৈ আগবঢ়াওঁ। কেতিয়াবা অকণমান ইফাল সিফাল হৈ যায় আৰু তাৰ কাৰণে ক্ষমা কৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। বৰ্তমান অসমত চলি আছে অসমৰ চৰকাৰী বিদ্যালয়সমূহৰ বছৰেকীয়া পৰীক্ষা। আৰু সেই সময়তে অভয়াপুৰীৰ পৰা খবৰ ওলাই পৰিছে যে কাৰেণ্টৰ অভাৱত ল'ৰা ছোৱালীবিলাকক মমৰ পোহৰত তেওঁলোকক পৰীক্ষা অনুষ্ঠিত কৰিব লগা হৈছে। ইয়াতকৈ আৰু আমাৰ অসমৰ বিদ্যালয়সমূহৰ বেয়া অৱস্থা বাৰু দেখিবলৈ আমি মানে কি বাকী থাকিলে কওকচোন। যোৱাকালি আমাৰ অসমৰ কেইজনমান মন্ত্ৰীয়ে কিছু ভিডিঅ' শ্বেয়াৰ কৰিছিলে আমাৰ অসমৰ বিদ্যালয়সমূহৰ। এতিয়া মই সেই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিম বুলি ভাবিছিলোঁ যে এখন দুখন বিদ্যালয় দেখালে নহ'ব, গোটেই বিদ্যালয়বিলাক দেখাওক বুলি, কিন্তু ভাবিলোঁ যে নহয়, বহুলোকে মোক ফ'ল' কৰে, তেনেধৰণৰ যদি মই কমেণ্ট কৰি দিওঁ মানুহে বেয়া পাব পাৰে, তাৰ কাৰণে কমেণ্ট নকৰিলোঁ। এতিয়া চাওক, খবৰ এনেধৰণৰ ওলাই পৰিছে। তেওঁলোকে ভাল বিদ্যালয়সমূহ দেখাই থাকে কেৱল ছ'চিয়েল মিডিয়াত, কিন্তু এতিয়াও আমাৰ অসমত এনেকুৱা কিছুমান বিদ্যালয় আছে যিবিলাক বিদ্যালয়ত চাওক আপোনালোকে কাৰেণ্ট যদি কাটি থৈ দিয়ে, তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে মমবাতি জ্বলাব লাগে। ইয়াতকৈ আৰু বেয়া দিন আমি কি দেখিম আপোনালোকে নিজেই কওক। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে BTCৰ চিফ হাগ্ৰামা মহিলাৰীৰ ওপৰত। যোৱাকালি BTCৰ চিফ হাগ্ৰামা মহিলাৰীয়ে একাংশ মুছলমান ভাই বন্ধুৰ সৈতে ইফতাৰ কৰা দেখিবলৈ পালোঁ। এতিয়া BTCৰ চিফ হাগ্ৰামা মহিলাৰীয়ে মানে তেখেতে কোনো ধৰ্মক মানে টাৰ্গেট কৰি তেখেতে কেতিয়াও মন্তব্য কৰা দেখা নাপাওঁ। যেনেকৈ নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে মুছলমানসকলক টাৰ্গেট কৰি তেখেতে বিৰূপ মন্তব্য কৰে, হাগ্ৰামা মহিলাৰীয়ে তেনেধৰণৰ মন্তব্য কেতিয়াও নকৰে। তেখেতে বিশ্বাস কৰে যে অসমত প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে একেলগতে মিলি জুলি থাকিব লাগে। এতিয়া বহুলোকে হয়তো হাগ্ৰামা মহিলাৰীক বেয়া পাব পাৰে, বহুলোকে হয়তো হাগ্ৰামা মহিলাৰীক পাইজান বুলিও ক'ব পাৰে, কিন্তু মই ছাপোৰ্ট কৰোঁ হাগ্ৰামা মহিলাৰীৰ এনেধৰণৰ কাৰ্যক সকলোৱে মিলি জুলি থাকিব লাগে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে BTCৰ চিফ হাগ্ৰামা মহিলাৰীৰ ওপৰত। আচলতে নেতা হ'লে হাগ্ৰামা মহিলাৰীৰ দৰে হ'ব লাগে। হাগ্ৰামা মহিলাৰীৰ দৰে সাহস থাকিব লাগে কেন্দ্ৰৰ যিকোনো এজন মন্ত্ৰীৰ সন্মুখত যিকোনো এটা কথা অপেনলি ক'বৰ কাৰণে। যোৱাকালি অসমলৈ আহিছিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। তেখেতে কোকৰাঝাৰলৈ যোৱাৰ কথা আছিলে, কিন্তু বতৰ বেয়া হোৱাৰ কাৰণে তেখেতে কোকৰাঝাৰলৈ যাব নোৱাৰিলে। তেখেতে ভাৰ্চুৱেলি যোৱাকালি মিটিং এটেণ্ড কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, আৰু সেই মিটিঙত ভাষণ প্ৰদান কৰে BTCৰ চিফ হাগ্ৰামা মহিলাৰীয়ে। BTCৰ চিফ হাগ্ৰামা মহিলাৰীয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখতে ভাষণ দিয়ে আৰু তেখেতে দাবী উত্থাপিত কৰে যে কোকৰাঝাৰৰ পৰা ভূটানলৈ লাগে এক্সপ্ৰেছ হাইৱে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কয় যে আগন্তুক নিৰ্বাচনত NDA 100% চৰকাৰ গঠন কৰিব অসমত, আৰু আমাক এক্সপ্ৰেছ হাইৱেৰ দৰকাৰ আছে। গতিকে কেন্দ্ৰৰ মন্ত্ৰীবিলাকৰ সন্মুখত এনেকৈ অপেনলি কথা ক'ব পৰা ব্যক্তিহে প্ৰকৃতাৰ্থত নেতা বুলি ক'ব পাৰি। মাথা দুৱাই নমস্কাৰ কৰাজনক আপোনাৰ প্ৰকৃত নেতা বুলি ক'ব নোৱাৰি। যিয়ে নেকি জাতি মাতি ভেটিৰ কাৰণে অপেনলি ক'বলৈ সাহস কৰে, তেনেকুৱা নেতাৰ দৰকাৰ আছে বুলি মই ভাবোঁ। আৰু যাৰ কাৰণে নেকি তেখেতক ভাল লাগে, তেখেতৰ মানে যিটো নেকি তেখেতে কমেডি কৰি থাকে ন মাজে মাজে কথা কোৱাৰ ষ্টাইল, মোৰ ভাল লাগে দেই হাগ্ৰামা মহিলাৰী। আৰু যি কি নহওক, এজ এ পলিটিচিয়ান হিচাপে নহয়, তেখেতৰ ব্যক্তিত্ব ভাল লাগে,
আপোনালোকৰ কেনে লাগে কমেণ্ট ছেকশ্যনত জনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ ওপৰত অসম প্ৰদেশ কংগ্ৰেছে যোৱাকালি তেওঁলোকৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে য'ত নেকি 26 জন মান লোকৰ নাম ঘোষণা কৰিছে যিসকল লোকে নেকি টিকট লাভ কৰিব নিৰ্বাচন যেহেতু সমাগত এপ্ৰিল মাহত নিৰ্বাচন অনুষ্ঠিত হ'ব এতিয়ালৈকে কিন্তু বিজেপি পাৰ্টিয়ে তেওঁলোকৰ তালিকা ঘোষণা কৰা নাই কিন্তু কংগ্ৰেছে তেওঁলোকৰ তালিকা অলৰেডি ঘোষণা কৰি দিছে প্ৰথমখন ঘোষণা কৰিলে তাৰ পাছত এতিয়া দ্বিতীয়খন ঘোষণা কৰা দেখিবলৈ পালোঁ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে IPL খেল খুব শীঘ্ৰেই আৰম্ভ হ'ব 30 মাৰ্চ তাৰিখৰ দিনাখন প্ৰথমখন IPL খেল আমাৰ গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ'ব মানে গুৱাহাটী অসমত অনুষ্ঠিত হোৱা প্ৰথমখন খেল আৰম্ভ হ'ব 30 মাৰ্চৰ পৰা আৰু যিখন নেকি ৰাজস্থান ৰয়েলছ আৰু CSKৰ মাজত অনুষ্ঠিত হ'ব তো টিকেট আজিৰে পৰা মুকলি হ'ব বুলি খবৰ ওলাই পৰিছে অৱশ্যে যোৱা বছৰ মই খেল চাইছিলোগে ৰাজস্থান ৰয়েলছ আৰু কলকাতাৰ আৰু এইবাৰ CSK আৰু RRৰ খেলখন চাম বুলি ভাবিছিলোঁ কিন্তু সময় খুব শৰ্ট হৈ পৰিলে খুব কাম আছে এইবাৰ তাৰ কাৰণে যাব নোৱাৰিম কিন্তু 10 তাৰিখৰ যিখন খেল আছে সেইখন চোৱাৰ প্ল্যান কৰিছোঁ 10 তাৰিখৰ দিনাখন খেলখন চামগে RCB বনাম RRৰ আছে সেই খেলখন চামগে আপোনালোকে চাবনে নাচাব কমেণ্ট ছেকশ্যনত জনাব আৰু যিসকল লোকে CSK বনাম ৰাজস্থান ৰয়েলছৰ খেল চাব বিচাৰে আজিৰ পৰা টিকট মুকলি হ'ব টিকট আপোনালোকে ক্ৰয় কৰিব পাৰে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ মাজতে আমাৰ ভাৰতবাসীৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে 16 আৰু 17 মাৰ্চৰ ভিতৰত আমাৰ ভাৰত আহি পাবহি দুখন বৃহৎ জাহাজ য'ত নেকি ক্ৰুড অইল অনা হৈছে তো হৰমুজেৰ যি নেকি প্ৰণালী মানে আপোনাৰ সেই প্ৰণালী বন্ধ কৰি ৰাখিছিলে কিন্তু এটা খবৰ ওলাই পৰিছে যে আমাৰ ভাৰতৰ দুখন জাহাজ এৰি দিছে য'ত নেকি LPG আছে বুলি খবৰ ওলাইছে মানে কি ক্ৰুড অইল আছে ক্ৰুড অইল বা LPG এইবোৰ আছে তো আহি আছে আমাৰ ভাৰতলৈ 16 আৰু 17 মাৰ্চত ভাৰত পাবহি বুলি খবৰ ওলাই পৰিছে মানে ইয়াৰ ফলত আমাৰ ভাৰতৰ যি নেকি বৰ্তমান সময়ত LPG শৰ্টেজ হৈ আছে সেয়া নাটনি হ'ব 16-17 তাৰিখে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে IPLৰ ওপৰত এইবাৰ IPL অকণমান গৰমাগৰমি হৈছে ছানৰাইজাৰ্ছ হায়দৰাবাদে এইবাৰ এজন পাকিস্তানী ক্ৰিকেটাৰক ক্ৰয় কৰিছে আৰু পাকিস্তানী ক্ৰিকেটাৰক ক্ৰয় কৰাৰ লগে লগে এতিয়া একাংশ লোকে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অপ'জ কৰিছে বা ছানৰাইজাৰ্ছ হায়দৰাবাদক একাংশ লোকে বেয়া পাইছে তাৰ উপৰি আকৌ কি হ'ল ছানৰাইজাৰ্ছ হায়দৰাবাদক এইবাৰ জিঅ'য়ে স্পন্সাৰ্ড কৰিছে তো এতিয়া একাংশ লোকে কি কৰিছে সিম কাৰ্ড ভাঙিবলৈ আৰম্ভ কৰি দিছে জিঅ' কোম্পানীৰ সেইখিনিতে বলিউডৰ এক্ট্ৰেছ অনন্যা পাণ্ডেও দেখা পোৱা গ'ল তেখেতৰ 3 বছৰীয়া এটা পুৰণা সিম কাৰ্ড ভাঙি পেলালে ছানৰাইজাৰ্ছ হায়দৰাবাদক জিঅ'য়ে স্পন্সাৰ্ড কৰাৰ বাবে মানে ছানৰাইজাৰ্ছ হায়দৰাবাদে এজন পাকিস্তানী ক্ৰিকেটাৰক ক্ৰয় কৰিছে আৰু পাকিস্তানী ক্ৰিকেটাৰজনক ক্ৰয় কৰাৰ বাবেই ছানৰাইজাৰ্ছ হায়দৰাবাদক বহুলোকে বেয়া পাই আছিলে আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদক জিঅ'য়ে স্পন্সাৰ কৰাৰ কাৰণে জিঅ'ক এতিয়া একাংশ লোকে বেয়া পাইছে মানে এনেকুৱা ধৰণৰ হ'ল ঘৰৰ কিনাৰৰ মানুহ ঘৰৰ সৈতে আমাৰ যেনিবা কাজিয়া তো সেই ঘৰৰ কিনাৰৰ মানুহ ঘৰৰ সৈতে আমাৰ মাতবোল নাই কিনাৰৰ মানুহ ঘৰক যিসকল লোকে মাতে তেওঁলোকৰ লগতো মানে আমি কি হৈছে মাতবোল বন্ধ কৰি দিছোঁ ঠিক তেনেকুৱা হৈছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে খবৰ ওলাই পৰিছে LPG চিলিণ্ডাৰৰ ওপৰত LPG চিলিণ্ডাৰৰ নাটনি হৈছে যাৰ কাৰণে নেকি বৰ্তমান সময়ত আমাৰ অসমত মানুহে বুকিং কৰিবলৈ লাগিছে মুঠতে গেছ বুক কৰিব লাগে গেছ ল'ব লাগে যাৰ কাৰণে নেকি এতিয়া 45 ডেইজলৈকে ৱেটিং পিৰিয়ড বৃদ্ধি হৈছে বুলি খবৰ ওলাই পৰিছে মানে মানুহে ইমানেই বুক কৰিবলৈ লাগিছে মুঠতে মানুহে ভাবিছে যে গেছৰ দাম বাঢ়িব পাৰে বা গেছ নাটনি হ'ব পাৰে গতিকে আমাৰ ঘৰত যদি গেছটো নাহে খুব দিগদাৰ হ'ব তাৰ কাৰণে যিমান পাৰে সিমান বুক কৰিছে আৰু তাৰ কাৰণে এতিয়া 45 ডেইজলৈ ৱেটিং পিৰিয়ড বৃদ্ধি হৈছে বুলি খবৰ ওলাই পৰিছে আপোনালোকৰ ঘৰত বাৰু গেছ কেইটা বৰ্তমান মজুদ আছে কমেণ্ট ছেকশ্যনত জনাবচোন আমাৰ ঘৰত এটাই আছে মই ইমান টেনশ্যন নলওঁ গেছ নাই খৰিত বনাব বস চিধা কথা যেহেতু আমি গাঁৱৰ মানুহ আমাৰ ইমান প্ৰব্লেম নাই যিবিলাক টাউনত থাকে তেওঁলোকৰ প্ৰব্লেম আছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰণোজ পেগু ডাঙৰীয়াৰ ওপৰত যোৱাকালি ছ'চিয়েল মিডিয়াত ৰণোজ পেগু ডাঙৰীয়াৰ একপি ফটো ভাইৰেল হৈ পৰিছিলে যিকপি ফটোত দেখা পাইছোঁ তেখেতৰ মানে অকণমান ডেকা কালৰ একপি ফটো যেতিয়া তেখেতে ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈ আছিলে ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈ থাকোঁতে তেখেতে
আপোনাৰ মানে প্ৰতিবাদ সাব্যস্ত কৰিছিলে, মানে আন্দোলন কৰিছিলে। তো এই ফটোকপি যোৱাকালি এইকাৰণে ভাইৰেল হৈছে কাৰণ মানে ৰণোজ পেগু ডাঙৰীয়াদেৱে কৈছিলে যে আন্দোলন কৰি কি পালা তোমালোকে 6 বছৰে। মানে কোনোবা এটা সংগঠনে ৰণোজ পেগু ডাঙৰীয়াৰ ওচৰলৈ গৈছিলে কিবা এটা কাৰণে আৰু তেতিয়া ৰণোজ পেগু ডাঙৰীয়াদেৱে সেই সংগঠনটোক মানে তুচ্ছ তাচ্ছিল্য কৰিছিলে, কৈছে তোমালোকে প্ৰতিবাদ কৰি কি পাইছা। তো তাৰ পাছতেই ৰণোজ পেগু ডাঙৰীয়াৰ একপি ফটো বৰ্তমান সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে। ৰণোজ পেগু ডাঙৰীয়াকো মানে মনত পেলাই দিছে যে আপুনিও এটা সময়ত আন্দোলন কৰিছিলে, প্ৰতিবাদ কৰিছিলে, তো আপুনি প্ৰতিবাদকাৰীসকলক হাঁহিব নোৱাৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ মাজতে এতিয়া ডোনাল্ড ট্ৰাম্পে টুইট কৰি কৈছে যে ইৰাণ সম্পূৰ্ণৰূপে হাৰিছে। ইৰাণ সম্পূৰ্ণৰূপে ইজৰাইলৰ সৈতে লগা যুদ্ধত হাৰি পৰিছে আৰু তাৰ কাৰণে এতিয়া বুজাবুজি কৰিব বিচাৰি আছে ইৰাণে, এই বুলি তেখেতে টুইট কৰিছে। মানে ডোনাল্ড ট্ৰাম্পে নিজেই নিজকে মানে সকলোতকৈ ডাঙৰ লিডাৰ বা আই এম দ্য মানে ওৱান আৰু মোতকৈ আৰু বেলেগ কোনো নাই বুলি বুজাব বিচাৰে। তেখেতে কৈছিলে যে ভাৰত পাকিস্তানৰ যুদ্ধ ময়ে ঠাণ্ডা কৰিছিলোঁ, এতিয়া কৈছে যে ইৰাণ সম্পূৰ্ণৰূপে হাৰি গৈছে আৰু ইৰাণে বুজাবুজি কৰিবৰ কাৰণে বিচাৰি আছে। মানে মুঠতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কিহৰ কাৰণে নাজানো আৰু চবৰ ওপৰত মুঠতে দম ঢালি দেখাব বিচাৰিছে আৰু সেইটো কিয় সহ্য কৰিছে দেশসমূহে সেইটোও নাজানো। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আজি বিজেপিৰ যুৱ সমাৰোহ আছে আৰু সেই যুৱ সমাৰোহ অনুষ্ঠানত উপস্থিত থাকিব আমাৰ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। তো অমিত শ্বাহ ডাঙৰীয়া উপস্থিত থাকিব আৰু তাতে খবৰ ওলাই পৰিছে, পীযুষ হাজৰিকাদেৱে জনাইছে যে প্ৰায় আমাৰ অসমৰ 18 বছৰৰ ওপৰৰ আৰু 35 বছৰৰ তলৰ প্ৰায় 1.5 লাখ যুৱক যুৱতী সেই যুৱ সমাৰোহত উপস্থিত থাকিব বুলি জনাইছে। তেখেতে কৈছে যে যুৱ সমাজে বিজেপিক বেয়া নাপায়, মানে জেনজিয়ে বিজেপিক বেয়া নাপায়। 1.5 লাখতকৈও অধিক মানে যুৱক উপস্থিত হ'ব সেই মিটিঙত। আপোনালোকৰ তাৰ পৰাও কোন কোন গৈছে কমেণ্ট ছেকশ্যনত জনাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰলৈ পৰিছে গুৱাহাটী মহানগৰীৰ বাবে। গুৱাহাটী মহানগৰীবাসীয়ে আৰু এখন উৰণীয়া সেতু লাভ কৰিলে অসম চৰকাৰৰ ফালৰ পৰা। খবৰলৈ পৰিছে গুৱাহাটী মহানগৰীৰ মহাৰাজ পৃথু উৰণীয়া সেতু আজি মুকলি কৰিলে যাতায়াতৰ বাবে। যান বাহন চলাচল কৰিবৰ কাৰণে এই উৰণীয়া সেতুখন যোৱাকালি মুকলি কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে আমাৰ সকলোৰে কাৰণে এটা বেয়া খবৰ যে এপ্ৰিল মাহৰে পৰা বোলে আমাৰ অসমৰ 7খনকৈ টোলগেটৰ মাচুল এতিয়া বৃদ্ধি হ'ব বুলি খবৰ ওলাই পৰিছে। 5 টকাৰ পৰা 35 টকালৈকে টোলগেটৰ মাচুল বৃদ্ধি হ'ব। মুঠতে এপ্ৰিলৰ 1 তাৰিখৰ পৰা আমাৰ মূৰত এটা মাধমাৰ দিবলৈ গৈ আছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। গতিকে গাড়ী চলোৱাটো বাদ দিব লাগিব এতিয়া। তো বন্ধুসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ আৰু লগ কৰাৰ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।